আগন্তুক লোকসভা নিৰ্বাচনক লৈ এপছুৰ বিশেষ পৰিকল্পনা কোকৰাঝাৰত জাতীয়তাবাদ থকা প্ৰাৰ্থীকে সমৰ্থন জনাব এপছুৱে যি দলৰ ইস্তাহাৰত বড়ো চুক্তি আখৰে আখৰে পালন কৰিম বুলি থাকিব তেনে দলকে সমৰ্থন জনোৱাৰ চিন্তা চৰ্চা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই ইতিমধ্যে কেন্দ্ৰীয় সমিতি আৰু প্ৰতিনিধি সভাই আলোচনা কৰিছে সমগ্ৰ বিষয়টো অন্যহাতে দৰং উদালগুৰি শোণিতপুৰ লখিমপুৰ কাজিৰঙা গুৱাহাটী আৰু ডিব্ৰুগড় সমষ্টিত এপছুৱে কাক সমৰ্থন জনাব সেয়াও হৈছে আলোচনা সংবাদমেল যোগে এই কথা ৰাজহুৱা কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বৰুৱে অন্যহাতে এই সংবাদমেলতে ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাত গুণোৎসৱত বঞ্চিত 11,000 বড়ো ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি ৰাজ্য চৰকাৰে সদৰি কৰিছে বুলি জনালে এপছুৰ সভাপতিগৰাকীয়ে মানে ক্লিয়াৰ কাট লিখিব যে আমি বড়ো শান্তি চুক্তিত 100% ৰূপায়ণৰ ক্ষেত্ৰত দিল্লীত অসমত বা যিকোনো পৰ্যায়ত আমি কাম কৰিম সেই দলৰ ইস্তাহাৰটো আমি চাম সেই ব্যক্তি আৰু প্ৰাৰ্থীৰ যি বিবেক তেওঁ চিন্তা তেওঁ যিখিনি মানে কামৰ মানে একৰ্ডৰ প্ৰতি তেওঁ ইচ্ছা সেই গোটেই বিষয়টো আমি চাম আৰু এই গোটেই বিষয়টো লৈ পেলাই আগন্তুক দিনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ বিশেষ এটা পদক্ষেপ বিশেষ এটা সিদ্ধান্ত থাকিব আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় কমিটি আৰু প্ৰতিনিধি সভাই সিদ্ধান্ত লৈছে যে এই কোন ব্যক্তি কোন প্ৰাৰ্থীক আমি সমৰ্থন দিম কোন দলক আমি সমৰ্থন দিম আমাৰ চুক্তি ৰূপায়ণৰ স্বাৰ্থত বা বাকি জাতীয় যিখিনি মানে বিষয় আছে এইটো মানে সমাধানৰ স্বাৰ্থত তাৰ কাৰণে আমি বিবেচনা কৰিম এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই আমি বিবেচনা কৰি আছো আমি আলোচনা বিলোচনাবিলাক কৰি আছো 2 নম্বৰত দৰং উদালগুৰি শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় গুৱাহাটী আৰু কাজিৰঙা সেই সমষ্টিবিলাকত যিমান বড়ো ভোটাৰ আছে আমাৰ আঞ্চলিক আৰু জিলা কমিটিবিলাক আছে তেওঁলোকৰ পৰা আমি মতামত সংগ্ৰহ কৰিছো তাৰ কাৰণে আমি বিকল্প এটা পদ্ধতিৰে চুক্তিৰ স্বাৰ্থত আৰু সেই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিবলৈ বা সমৰ্থন দিবলৈ সেই বিবেচনাৰ এই যি প্ৰক্ৰিয়া আৰু সেই আলোচনা বিলোচনা বৰ্তমান চলি আছে